আমাৰ শ্ৰদ্ধাৰ গুৰু যতীন গোস্বামী দেৱৰ বাসগৃহত আমি তেখেতক এতিয়া সন্মান আগবঢ়াম। যোৱা 30 ডিচেম্বৰত এতিয়া অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ কলাক্ষেত্ৰত। সেই অনুষ্ঠানত তেখেতে উপস্থিত হোৱাৰ কথা আছিল, কিন্তু শাৰীৰিক অসুস্থতা হেতু এদিনাখন উপস্থিত হ'ব নোৱাৰিলে। সেই গতিকে আজি আমি নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী আৰু মুজৰা কলা কেন্দ্ৰৰ তৰফৰ পৰা আমি বিশেষভাৱে ইয়াতে আহি তেখেতৰ ঘৰত ইয়াতে উপস্থিত হৈছোহি আৰু নৃত্যভূষণ উপাধিটো আজি আমি তেখেতৰ বাসগৃহতে তেখেতক আমি প্ৰদান কৰিম। গতিকে আমি আজি তেখেতৰ ঘৰত আহি আমি তেখেতৰ আজি সম্বৰ্ধনা জনাব পাই আমি নথৈ আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ। আৰু তেখেতক যি আমি এতিয়া সন্মান আগবঢ়াম আৰু সেই উপাধি তেখেতে আমি প্ৰদান কৰাটো আমাৰ এটা নিজকে আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমি প্ৰথমতে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাম আৰু চেলেঙেৰে তেখেতক সম্বৰ্ধনা জনাম। তাৰপিছত আমি আৰু এইখিনি এইটো আমাৰ স্মাৰক আগবঢ়াইছোঁ। নমস্কাৰ। অসম সত্ৰ মহাসভাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত পৰিবেশ্য কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী আৰু সত্ৰীয়া নৃত্য গীত বাদ্যৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুজৰা কলা কেন্দ্ৰ, সত্ৰীয়া নৃত্য জগতৰ দীপ্তিমান নক্ষত্ৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপক পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে বিভূষিত সংগীত একাডেমী বঁটাপ্ৰাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামী দেৱলৈ নৃত্যভূষণ উপাধি প্ৰদান। মান্যবৰকো অসমীয়া সাংস্কৃতিক আৰু সত্ৰীয়া নৃত্যকলাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনাৰ আজীৱন সাধন, গভীৰ গৱেষণা, শাস্ত্ৰীয় দৃষ্টিভংগী আৰু অনন্য শিল্প সাধনাই এক অনুপম অধ্যায় ৰচনা কৰিছে। আপোনাৰ কৰ্ম, চিন্তা আৰু শিষ্য প্ৰসাৰে সত্ৰীয়া নৃত্যক কেৱল এটি নৃত্যশৈলী হিচাপে নহয়, এক সমৃদ্ধ দৰ্শন আৰু জীৱনবোধ হিচাপে প্ৰতিষ্ঠা কৰিছে। আপোনাৰ অনবদ্য অৱদান, ত্যাগ আৰু নিষ্ঠাৰ স্বীকৃতি স্বৰূপে নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী আৰু মুজৰা কলাকেন্দ্ৰৰ সৌজন্যত আপোনাক নৃত্যভূষণ উপাধিৰে সন্মানিত কৰা হৈছে। ই আমাৰ বাবে এক অপৰিসীম গৌৰৱ আৰু আনন্দৰ বিষয়। এই গৌৰৱময় মুহূৰ্তত আপোনাৰ সুস্বাস্থ্য আৰু শতায়ু কামনা কৰাৰ লগতে সত্ৰীয়া নৃত্যৰ উত্তৰোত্তৰ বিকাশৰ বাবে আপোনাৰ জয়যাত্ৰা সদায় আলোকিত হৈ থাকক, তাৰে কামনাৰে আপোনালৈ আমাৰ এই সম্বোধনা পত্ৰ আগবঢ়োৱা হ'ল। ধন্যবাদেৰে মন্দিৰা বৰুৱা, সভাপতি পংকজ বৰুৱা, সাধাৰণ সম্পাদক আৰু বাবী ভৰালী বৰুৱা, অধ্যক্ষ। ধন্যবাদ। নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী আৰু মুজৰা কলা কেন্দ্ৰ দুটা অনুষ্ঠানে মোক এটা সন্মান দিবলৈ আগবাঢ়িছিল। তেওঁলোকে এটা দিন ঠিক কৰিছিল ডিচেম্বৰ মাহত, কিন্তু সেই সময়ত উপস্থিত থাকিব নোৱাৰিলে মোৰ স্বাস্থ্যজনিত কাৰণৰ বাবে। আজি তেখেতসকলে আহি মোক ঘৰতে সেই সন্মান আগবঢ়াইছে। তাৰ কাৰণে দুয়োটা অনুষ্ঠানৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ।
পংকজ বৰুৱা সত্ৰীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা এজন সত্ৰীয়া শিল্পী আৰু তেওঁৰ প্ৰচেষ্টাতে এই গোটেই অনুষ্ঠান গঢ়ি উঠিছে। তাৰ বাবে মই পংকজ বৰুৱাৰো এই সত্ৰীয়া সংগীতৰ তেওঁৰ যি সাধনা তাত উত্তৰোত্তৰ কামনা কৰিছোঁ। লগতে এই সত্ৰীয়া নৃত্যৰ কাৰণে মোক যি সন্মান আগবঢ়াইছে তাৰ কাৰণে ময়ো তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ আচলতে এই সন্মানবিলাকৰ দুটা দিশ আছে। দুটা দিশ মানে এটা হ'ল চৰকাৰী সন্মান। চৰকাৰী সন্মানটোত আচলতে আন্তৰিকতা নাই, কিন্তু যিবোৰ ৰাজহুৱা অনুষ্ঠানে সন্মান জনায় সেইবিলাকত আন্তৰিকতা আছে। আৰু সেইকাৰণে মই সেই অনুষ্ঠানবিলাকে আগবঢ়োৱা সন্মানৰ প্ৰতি বঁটা বাহনৰ প্ৰতি মই বেছি আকৰ্ষিত হওঁ আৰু মই অতি কৃতজ্ঞ হওঁ। এই অনুষ্ঠানত তেনেকুৱা এটা অনুষ্ঠান, দুয়োটা অনুষ্ঠান পংকজ বৰুৱা যিটো নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী আৰু মজুৰা কলাকেন্দ্ৰ দুয়োটালৈকে তাৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু দুয়োটা অনুষ্ঠানৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ।